হিমন্ত বিশ্ব শৰ্মা মোৰ ল'ৰা কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেউতাক মই নহয় 30 বছৰীয়া মানুহ যিমান বিপথে যিমান পৰিচালিত হৈছে 70 বছৰীয়া মানুহ যিমান বিপথে পৰিচালিত হৈছে নৱপ্ৰজন্ম তাতকৈ বেছিকে বিপথে পৰিচালিত হোৱা নাই আৰু যদি নৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে তাৰ বাবে একমাত্ৰ জগৰীয়া আমাৰ সমাজৰ বয়োজ্যেষ্ঠ মানুহসকল মোটাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ডাকাছ 10 প্লাছৰ এটা ধুনীয়া সাক্ষাৎকাৰ অনুষ্ঠান যিটো অনুষ্ঠানৰ মাজেদি আপোনালোকে বহুতো কথা জানিব পাৰিব আজি অনুষ্ঠানটোত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মা আজি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহুখিনি কথা কৈ গৈছে অনুষ্ঠানটো আপোনালোকে শেষলৈকে চাই যাব তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথাও বহুতখিনি কথা জানিব পাৰিব লগতে ৰাজনৈতিক জীৱনৰ কথাও কৈ গৈছে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱা পাছতো ভাতৃ হোৱা পাছতো কিমানখিনি সুবিধা পাইছে সকলোখিনি কথা আজি ৰাজহুৱা কৰিছে অনুষ্ঠানটোত বহুখিনি কথা আছে আপোনালোকে শেষলৈকে চাই যাব তেতিয়া বহুখিনি কথা গম পাব জনাই জানে যে আপুনি সেই পৰিয়ালটোত আছে যি পৰিয়ালৰ আপোনাৰ ভাতৃ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা সৰ্বত্ৰ চৰ্চিত হৈছে তেওঁৰ কথা কেৱল অসমতে নহয় অসমৰ বাহিৰতো বৰ্তমান চৰ্চা লাভ কৰিছে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এগৰাকী এনে ধৰণৰ ৰাজনৈতিকভাৱে সক্ৰিয় ব্যক্তি যাৰ ৰাজনৈতিক পৰিক্ৰমা যথেষ্ট দীঘলীয়া 90 দশকৰ পৰা আৰম্ভ কৰি আজিলৈকে সক্ৰিয় হৈ আছে আৰু তেওঁ বিভিন্ন ভাৱাদৰ্শ আৰু মতাদৰ্শৰ ৰাজনৈতিক দলৰ সৈতেও জড়িত হৈ আছে গতিকে আপোনাৰ যি ধৰণৰ এক ভাৰতীয় পৌৰাণিক আদৰ্শৰ প্ৰতি এক যি গমন আৰু এই সময়তে ভাৰতীয় জনতা পাৰ্টিক আমি জানো যে সেই দলটো এই ধৰণৰ কথাবোৰ আলোচনা কৰি আছে গতিকে এই ক্ষেত্ৰত আপোনাৰ ভাতৃৰ ওপৰত আপোনাৰ কিবা আছে নেকি প্ৰভাৱ যে তেওঁ কৰবাত নে কৰবাত আপোনাৰ পৰাও যেন প্ৰভাৱান্বিত হৈছে নহয় সেই কথাটোতো আপুনি মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক সুধিব লাগিব নিশ্চয় কিন্তু আপোনাৰ কথোপকথন আজি হিমন্ত বিশ্ব শৰ্মা কাৰ দ্বাৰা প্ৰভাৱিত হৈছে কিন্তু মই ইয়াতে আপোনাক দুটা কথা ক'ব পাৰো আপুনি যেটো পৌৰাণিক ভাৰতবৰ্ষ বুলি কৈ আছে পৌৰাণিক শব্দটো কলে আসলতে পৌৰাণিক শব্দটো পুৰাণৰ পৰা আহিছে গতিকে পুৰাণতকৈও প্ৰাচীন ভাৰতৰ ইতিহাস পুৰাণৰ আগত আপোনাৰ গীতা গীতাৰ আগত উপনিষদ তাৰ আগত বেদ আমি প্ৰাচীন ভাৰতবৰ্ষ বুলি ক'ব পাৰো এনচিয়েন্ট ইণ্ডিয়া কিন্তু পৌৰাণিক শব্দটো যদি বিশেষণ বুলি ক'বলৈ গ'লে পুৰাণৰ পৰা পৌৰাণিক বুলি ক'লে আসলতে আমি পুৰাণসমূহত অন্তৰ্ভুক্ত বিষয়বোৰক বুজা যায় কিন্তু আপুনি মোক যদি এটা কথা সোধে মোৰ যিটো অনুভৱ আমাৰ ঘৰত প্ৰতিজনেই আমাৰ ঘৰত আমি প্ৰতিগৰাকী ভাতৃ মোৰ মা মোৰ দেউতা আমি প্ৰতিগৰাকীয়ে ভাৰতীয় সংস্কৃতি ভাৰতীয় সভ্যতা ভাৰতীয়ত্ব ভাৰত ইত্যাদিৰ প্ৰতি হয়তো আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি যিমান আকৰ্ষণ আছে সমান পৰিমাণেই এই ভাৰতীয়ত্ব ভাৰতীয় সংস্কৃতি বা সমগ্ৰ ভাৰতবৰ্ষখনকেই যে মোৰ বাবে মানে অসম যি ধৰণে মাতৃভূমি মোৰ বাবে সেই ধৰণে সমগ্ৰ ভাৰতবৰ্ষই মোৰ বাবে মাতৃভূমি মই যি ধৰণে অসমীয়া ভাষাটোক মই যিমান ভাল পাওঁ সেই ধৰণে ভাৰতত সৃষ্টি হোৱা প্ৰতিটো ভাষাই মোৰ যেন মাতৃভাষা আৰু গতিকে ঠিক এই যিটো এটা ভাৰত বোধ বা ভাৰত চেতনাৰে দি ভাৰত কনচিয়াছনেছ ইণ্ডিয়া কনচিয়াছনেছৰ দ্বাৰা হয়তো আমাৰ ঘৰৰ প্ৰতিজনে আমাৰ ঘৰৰ অকল আমি কেইজনেই নহয় হয়তো আমাৰ পৰিয়ালৰ মোৰ মামা মোৰ ইত্যাদিও প্ৰায় সকলোৱেই এই কাৰণ যেহেতু আমি প্ৰত্যেকেই যে আমি ভাৰতবৰ্ষৰ মানুহ আমি গীতাক বাদ দি আমাৰ কোনো অস্তিত্ব নাই বেদক বাদ দি ভাৰতীয় আমাৰ মানুহৰ কোনো ধৰণৰ আমি অস্তিত্ব থকা বুলি ভাবিব নোৱাৰো যে মহাভাৰত ৰামায়ণ নোহোৱাকৈ আজি যদি আপুনি একেবাৰে যদি নলবাৰীৰ প্ৰত্যন্ত অঞ্চলৰ এখন গাঁৱলৈ জকাইচুকীয়া গাঁৱলৈ যায় গাঁৱলৈ গৈ যদি আপুনি আজিৰ দিনটোতো যদি এগৰাকী 80 বছৰীয়া অসমীয়া মহিলাক যদি সোধে বোলে আইতা আপুনি অমিতাভ বচ্চনক চিনি পায়নে তেওঁ হয়তো আপোনাক ক'ব যে অমিতাভ বচ্চন খায় নে পিন্ধে কিন্তু আপুনি যদি সোধে যে আপুনি আইতা ৰামৰ নামটো শুনিছেনে আপুনি ভীমৰ নাম শুনিছেনে আপোনাক হয়তো ভীমৰ বিষয়ে এটা দুটা তিনটা সাধু কথা কৈ দিব এই যিটো ৰিয়েলিটিটো আমি কৃত্ৰিমতাৰে অস্বীকাৰ কৰিব পাৰো বাট দিস ইজ হোল কাৰণ আমাৰ ঋষিসকলে আমাৰ দেশৰ ৰাজনৈতিক ঐক্যতকৈ প্ৰথমতেই স্পিৰিচুৱেল ইউনিটি আৰু কালচাৰেল ইউনিটিটো প্ৰথমতে প্ৰতিষ্ঠিত কৰি থৈ গৈছে আৰু এই ধৰণে প্ৰতিষ্ঠিত কৰি থৈ গৈছে যে পৃথিৱীৰ কোনো নেপোলিয়নৰ শক্তি নাই কোনো আলেকজেণ্ডাৰৰ শক্তি নাই
যে এই যে ভাৰতীয় জাতিৰ যে ডাইভাৰ্চিটি ইন কি কয় ওৱাননেছ যিটো ঐক্যৰ মাজত যিটো ভাৰত বিশাল ভাৰতৰ যিটো অনন্ত বৈচিত্ৰ্য এই ভাৰতৰ অনন্ত বৈচিত্ৰ্যৰ অন্তৰালত যে এটা অতি সুদৃঢ় একতাৰ বোধ আছে এই একতাৰ বোধটো পৃথিৱীৰ কোনো নেপোলিয়নে কোনো আলেকজেণ্ডাৰে কেতিয়াও কি কয় যে কেতিয়াও বিধ্বস্ত কৰিব নোৱাৰে গতিকে আমাৰ ঘৰৰ পৰিয়ালৰ প্ৰায় প্ৰতিজন অকল আমাৰ ভাতৃ আমাৰ মাতৃ আমাৰ পিতৃয়েই নহয় হয়তো আমাৰ মামা ইত্যাদিও আমি প্ৰায় সকলোৱেই এই ভাৰত চেতনাৰ দ্বাৰা আমি যথেষ্ট উদ্বোধিত প্ৰবুদ্ধ আমি উদ্বুদ্ধ হয় গুৰুত্বপূৰ্ণ কথা গতিকে এই যে ধাৰা সেই ধাৰাত আপোনালোক আগবাঢ়ি গৈছে আধ্যাত্মিক চিন্তা আমাৰ যে নতুন প্ৰজন্ম আন এটা সমস্যা হৈছে বৰ্তমান সমাজত খুৰাৰ সমস্যা আমি খুৰাৰ জনিত ঘটনা আমি সংবাদ মাধ্যমৰ মানুহে প্ৰতিদিনেই পাই থাকো এনে ধৰণৰ শিৰোনাম গতিকে বিশেষকৈ নৱ প্ৰজন্মক খুলি খাইছে তাৰ মাজত আপুনি আধ্যাত্মিকতাৰে কি ধৰণে ভাবিছে যে তেওঁলোকক আকৰ্ষিত কৰিব পৰা যায় বা তেওঁলোকক এক শুদ্ধ পথলৈ আনিব পৰা যায় স্যাৰ যদি আশা নাথাকিলহেঁতেন ইয়াৰ মাজত যদি সম্ভাৱনা নাথাকিলহেঁতেন মই আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কলেজ বিশ্ববিদ্যালয় সমূহলৈ মই গৈ নাথাকিলোহেঁতেন আৰু মই আপোনাক এটা উদাহৰণ দিছোঁ আমি যিটো সময়ত এই যে নৱপ্ৰজন্মৰ আমি বিৰুদ্ধে জিখাৰ কথা কওঁ এইটোৰ কিন্তু কোনো এটা সমীক্ষা হোৱা নাই কিন্তু আমি সাধাৰণতে এইটো আমাৰ এটা ধাৰণাহে হয় এতিয়া মই আপোনাৰ লৰালি কালৰ বিষয়ে জানিব বিচাৰিছোঁ আপুনি ইমানখিনি আধ্যাত্মিক বা এনেকুৱা ধৰণৰ কথা কৈছে আপুনি সৰুতে উৎপতীয়া আছিল নেকি উৎপতীয়া আসলতে আমি আমাৰ ঘৰৰ কোনেও নাছিল কাৰণ কোনেও নাছিল তাৰ এটা সামাজিক পটভূমি আছিল আপোনালোকে যদি মই 67 চনত জন্ম হয় অসমত 77 চনৰ পৰা প্ৰায় 6-7 বছৰ জোৰা অসম আন্দোলন আৰু তাৰ আগত ভাৰতবৰ্ষত 1975 চনত জৰুৰীকালীন অৱস্থা তাৰ আগত আপোনাৰ 72 চনত ভাৰত বাংলাদেশ যুদ্ধ গতিকে আপুনি যদি 80ৰ দশকটো অৰ্থাৎ প্ৰায় এই 70ৰ পিছত মানে 80ৰ দশকটো যদি লক্ষ্য কৰে সমগ্ৰ ভাৰতবৰ্ষৰ সমানে যদিও ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থাৰ পিছত এটা স্বাভাৱিক পৰিৱেশ ঘূৰি আহিল কিন্তু অসমত ঠিক জৰুৰী অৱস্থাৰ পৰৱৰ্তী সময়তে অসম আন্দোলনে দেখা দিলে গতিকে সেই সময়ত আমাৰ প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী মই অকল আমাৰ ঘৰৰ বুলিয়ে নকওঁ আনকি আমাৰ বন্ধু বান্ধৱৰ মাজতো মই তেনেকুৱা ধৰণৰ খুব আপুনি যিটো আমি মানে উৎপতীয়া বুলি ক'বলৈ গ'লে কৰবাত 100 জনৰ মাজত এটা 1000 জনৰ মাজত এটা অলপ ব্যতিক্ৰম থাকিব পাৰে কিন্তু সাধাৰণতে আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালী মই অকল আমাৰ ঘৰত বুলিয়েই নহওঁ কাৰণ এই অসম আন্দোলনৰ কাৰণে তাৰ আগত জৰুৰী অৱস্থা স্মৃতি ঠিক মইতো ব্যক্তিগতভাৱে মোৰটো উৎপাত কৰাৰ কেতিয়াবা হয়তো ঘৰত কেতিয়াবা নোকোৱাকৈ হয়তো কোনোবা খুৰাৰ ল'ৰাৰ লগত চিনেমা এখন চাবলৈ গৈছো কিন্তু আমাক মা দেউতাই সাধাৰণতে কোনো ক্ষেত্ৰতে কেতিয়াও সন্দেহৰ চকুৰে চোৱা নাই কেতিয়াও বাধা দিয়া নাছিল যে হিমন্তইটো মাতৃ ঘৰত আমাক বিশ্বাস কৰিছিল মোৰ মা দেউতাৰ মই প্ৰতি কৃতজ্ঞ যে আমাক সেই সময়ত হিমন্ত অসম আন্দোলনৰ সময়তটো মই ক্লাছ 6 মানত হিমন্ত ক্লাছ 5 মানত হিমন্ত সদায় ছাত্ৰ সন্থাৰ কামত ওলাই যায় অসম আন্দোলনৰ সময়ত ওলাই যায় আমিও স্থানীয়ভাৱে নানান ধৰণৰ আন্দোলনৰ অসম আন্দোলনৰ লগত জড়িত সংগঠনৰ লগত কাম কৰোঁ বা আপুনি কল্পনা কৰক আজি হায়াৰ সেকেন্ডাৰী পাছ কৰা এজন ছাত্ৰক অকলে দিল্লীত ফুৰিবলৈ যাব হয়তো মাক দেউতাকেও নিদিব কিন্তু আমি সেই সময়ত আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়াৰ পিছত মই আৰু মোৰ খুৰাৰ ল'ৰাটোৱে প্ৰায় 12 দিন মান আমি দিল্লীত আমি একেলগে ফুৰিব গৈছো ফুৰিবলৈ যাওঁতে তেতিয়াতো আজিৰ দৰে মোবাইল নাই একো নাই গতিকে আমাৰ সেই সময়ত আমাৰ ঘৰতো মই কওঁ কোনো এজনেই তেনেকুৱা ধৰণৰ সাংঘাতিক উৎপতীয়া নাছিল কিয় তাৰ মূল কাৰণটো অসমৰ যিটো সমাজ জীৱনৰ পটভূমি আছিল আমাক সেই সময়ৰ পৰাই ৰেসপন্সিবল কৰি তুলিছিল আৰু আজি যদি আপুনি অসমৰ সমাজ জীৱনৰ যদি প্ৰত্যেকটোতে সাংবাদিকতাৰ ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত আনকি যিসকল ভাল সংগঠক দেখিবলৈ পাইছে ভিন আপোনাৰ ৰাজনৈতিক দলত এই গোটেইখিনি প্ৰায় আমাৰ বয়সৰ মানুহ হয় আমাতকৈ কোনোবা 5 বছৰ ডাঙৰ আমাতকৈ কোনোবা 5 বছৰ সৰু এই গোটেইখিনিকে অসম আন্দোলনে কিন্তু আমাক সেই সময়ত কিছু পৰিমাণে দায়িত্ববোধ সম্পন্ন কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত এটা পৰোক্ষভাৱে কিন্তু ডাঙৰ এটা আমাক কন্ট্ৰিবিউট কৰিছিল গতিকে অসম আন্দোলনৰ আসলতে নিৰ্মূলভাৱে অসম আন্দোলনে অসমৰ সেই সময়ৰ প্ৰজন্মক
কি কি ধৰণে প্ৰভাৱিত কৰিছিল এই যে আমাৰ ভাষাৰ ওপৰত অলপমান দখল আৰু তাৰ উপৰি আমি বিশেষকৈ মই হিমন্ত তৰ্ক প্ৰতিযোগিতাৰ লগত জড়িত আছিলো আমি একেলগে পঞ্চম শ্ৰেণীৰ পৰা তৰ্ক প্ৰতিযোগিতা কৰিছিলো ইতিমধ্যে দৰ্শকসকলে গম পাইছে যে আপোনাৰ পৰিয়ালত স্বয়ং মুখ্যমন্ত্ৰী আছে গতিকে এনে এটা প্ৰেক্ষাপটত স্বাভাৱিকতেই প্ৰশ্ন আহিছে যে আমি অসমীয়া সমাজত আছেই যে কাৰোবাৰ ডাঙৰ অফিচাৰ হলে চাকৰি বিচাৰি বহুত মানুহ যায় গতিকে মুখ্যমন্ত্ৰী পৰিয়ালৰ ঘৰ হিচাপে শক্তিশালী এটা পৰিয়াল বুলি কোৱা হৈছে আৰু তেনে পৰিয়ালৰ এজন সদস্য হিচাপে আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছে নেকি বা কাৰোবাৰ পৰা কিবা নিশ্চিতভাৱে আৰু কেৱল সিমানেই নহয় মই কাকো একো কৰি দিব নোৱাৰো বাবে মোক বহুত বন্ধুৱে বেয়াও পাইছে যে তোমাৰ মুখ্যমন্ত্ৰী তোমাৰ ককাই যে তোমাৰ কনিষ্ঠ ভাতৃ কিন্তু তুমি এই এটা সাধাৰণ কামৰ বাবে অহা হ'ল তুমি আমাক সাধাৰণ কামটো কৰি দিব নোৱাৰিলা মই আপোনালোকক সাধুতাৰে কথা একাষাৰ কওঁ নিশ্চিতভাৱে মানুহ আহে বিভিন্ন ধৰণৰ যে মানুহৰ অভাৱ অভিযোগ বিপদ নানান ধৰণৰ বিপদ আছে আহে কিন্তু আমাৰ ঘৰত মই বা মোৰ মা বা আমি সকলোৱেই মাত্ৰ এটা বিষয়ত আৰু সেই বিষয়টো হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিক নেতা বা মুখ্যমন্ত্ৰী হোৱা বাবে নহয় মোৰ দাদা ডক্টৰ বাবে গুৱাহাটী মেডিকেল কলেজত কোনোবাই যেতিয়া কিবা বেমাৰ ক্ষেত্ৰত কিবা এটা পৰামৰ্শ বা সহায় সুবিধা বিচাৰি আহে মোৰ দাদাৰ বহু লগৰ ল'ৰা ডক্টৰ যেহেতু আছে অলপ তেওঁলোকক সেই কথাবোৰ কেতিয়াবা দুই এটা কৈ দিওঁ তাৰ বাহিৰে মই আপোনাক একেবাৰে স্পষ্টভাৱে কৈছো মই কোনো মানুহৰে কোনো ধৰণৰ আন কোনো কথা মই কোনোদিন এন্টাৰটেইনই নকৰো মই কোনোদিন এন্টাৰটেইন নকৰো ইয়াৰ ফলত নিশ্চিতভাৱে বেয়াও মোক যথেষ্ট বেয়া পায় সেইবাবে মোৰ আনকি হয়তো আত্মীয় স্বজনৰ মানুহেও মোক বেয়া পায় হয়তো কিছু লগৰ মোক অন্তৰংগ বন্ধু বান্ধৱও বেয়া পায় কিন্তু মোৰ হাতত ক্ষমতা নাই আপুনি মোৰ হাতত যদি 50 টকা আছে আপুনি মোক যদি 49 টকা বিচাৰে তেতিয়া মই যদি নিদিও আপুনি মোক বেয়া পাব পাৰে কিন্তু মোৰ হাতত যদি 50 টকা আছে মোক যদি আপুনি 60 টকা খুজে মই 60 টকা কেনেকৈ দিম কি কয় প্ৰথম কথা আৰু মোৰ দেউতাৰ জীৱন কালত স্বতঃস্ফূৰ্তভাৱে দেউতা জীয়াই থাকোতে দেউতাকো কি কয় মানুহে দিগদাৰি দিছিল দেউতাই তেতিয়া মানুহক একাহাৰ কথা কৈছিল আৰু মই যেটো কথা মৰ্মে উপলব্ধি কৰিছো দেউতাই কৈছিল যে মন্ত্ৰীৰ কোনো দেউতাক নাথাকে মন্ত্ৰীৰ কোনো মাক নাথাকে হিমন্ত বিশ্ব শৰ্মা মোৰ ল'ৰা কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেউতাক মই নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী মই পাতা নাই আজি হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰী বা মুখ্যমন্ত্ৰী পাতিছে তেওঁৰ দলে অসমৰ ৰাইজে পাতিছে দেশৰ সংবিধান মতে তেওঁ চলিব লাগিব গতিকে এজন মুখ্যমন্ত্ৰী বা এজন মন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা এজন মুখ্য সচিবৰ বা এজন আৰক্ষী সঞ্চালক প্ৰধানৰ কোনো মাক দেউতাক থাকিব নোৱাৰে কাৰণ সেইটো এটা পদবীৰ নাম সেইটো এটা দায়িত্বৰ নাম সেই দায়িত্বটোৰ কোনো পিতৃ মাতৃ নাথাকে হয় ব্যক্তিগত জীৱনত হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ হিচাপে মোৰ তাৰ লগত সম্বন্ধ থাকিব সদায় থাকিব কিন্তু মই যি ধৰণে আজি মোৰ সাহিত্য একাডেমীৰ কামত যেনেকে মোক এদিনো এটা মুহূৰ্তৰ বাবেও হস্তক্ষেপ কৰা নাই বা কোনো ধৰণৰ মোক আনকি ৰিকুৱেষ্টও কৰা নাই ময়ো সেই ধৰণে কোনোদিনেই মোৰ লগত যদি জড়িত বিষয় নহয় মই আপুনিও যদি মোক যদি কালি কিবা এটা সুবিধাৰ কথা বা কিবা এটা বিপদৰ কথা কয় মই আপোনাক মোক সেইকাৰণে কোনোবাই ফোন কৰিলে মোৰ লগত কাম থকা বুলি ক'লেই মই সোধো যে কামটো কি আপুনি মোক অলপ আভাস দিব লাগিব গতিকে মই এই ধৰণে খুব ৰুঢ়ভাৱে মই বস্তুবোৰ প্ৰতিৰোধ কৰো বাবে এতিয়া মোক দিগদাৰি দিয়া সংখ্যাটো যথেষ্ট কমি আহিছে কিন্তু তথাপিতো আহে ঘৰৰ বাকি পৰিয়ালো এইটোত ভুক্তভোগী সেই বিষয়ে মই কেতিয়াবা এই যে ৰাজনৈতিক ব্যক্তি ঘৰত থাকিলে আন সকলে যি ধৰণে ভুক্তভোগী হ'ব লগা হয় কি ধৰণৰ বহু ক্ষেত্ৰত আনকি উপকৃত হোৱাতকৈ আমি ক্ষতিগ্ৰস্ত হৈছো সেই কথাবোৰ যদি কেতিয়াবা ভগৱানে কয় ভগৱানে সাহায্য কৰে কেতিয়াবা আমি সেইবোৰ লিখিবলৈ যত্ন কৰিম কেতিয়াবা হয়তো লিখিবলৈ যত্ন কৰিম কিন্তু ইমানো তীব্ৰভাৱে মোৰ কোনো তাগিদা নাই কিন্তু যথেষ্ট সেই কি কয় মনোবেদনাটো বুজাটো ইমান সহজ কথা নহয় অৱশ্যে ৰাইজৰ মনস্তত্ব বুজাও কঠিন তেওঁলোকেও ভাবে যে কিবা এটা হয় কাৰণ এই ৰাইজৰ কথা শুনি ৰামে সীতাক বনবাস দিব লগা হৈছিল হয়নে আকৌ সেই ৰাইজে অবিশ্বাস কৰাৰ বাবে ৰাণে সীতাক নিজৰ শাহুৱেক
সীতাক নিজৰ সন্তান আনকি মৌনভাৱে নিজৰ স্বামীয়ে সমৰ্থন কৰাৰ পিছতো যেতিয়া দেশৰ জনসাধাৰণ সন্তুষ্ট হোৱা নাই তেতিয়া আনকি কি কয় যে বহুমতী ফাটমেলা বহুমতী কি কয় যে লুকাও মানে লুকাও গতিকে এই জনতা জনাৰ্দনৰ আপুনি ঠিকেই কৈছে মনস্তত্ব বুজা ইমান সহজ কথা নহয় গতিকে তেওঁলোকে কিছুমান কথা নুবুজাকৈয়ে থাকি যাব যদি পাৰো কেতিয়াবা তেওঁলোকক কিছুমান কথা লিখিতভাৱে মই কালিয়ে আজি আপুনি যদি মই আপোনালোকৰ এজন সাংবাদিক বন্ধু মই আপোনালোক আচৰিত হ'ব যে পৃথিৱীত তেনেকুৱা ব্যক্তি কোনোবা ওলাবনে নোলাই মই ব্যক্তিজনক অনুৰোধ কৰিছো যে আপোনালোক সাংবাদিক 4-5 জন মানে মিলি এটা ইনভেষ্টিগেটিং টিম কৰক আৰু ইনভেষ্টিগেটিং টিমটোৰে এটা আপোনালোকে ইনভেষ্টিগেটিভ জাৰ্নেলিজম কৰক মই কৈছো যে জয়ন্ত বিশ্ব শৰ্মা দিগন্ত বিশ্ব শৰ্মা মোৰ মৃত প্ৰয়াত ভাতৃ প্ৰশান্ত বিশ্ব শৰ্মা সুশান্ত বিশ্ব শৰ্মা কৈলাশনাথ শৰ্মা আৰু মৃণালিনী দেৱী আমি এই 6 জন মানুহে যোৱা 25 বছৰত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনকালত আমি কি কি সুবিধা ভোগ কৰিছো কি সুবিধা পাইছো আপোনালোক 10 জন মান সাংবাদিকে মিলি এটা একেবাৰে ইনভেষ্টিগেটিভ জাৰ্নেলিজম কৰক আৰু অসমৰ ৰাইজক জনাই দিয়ক এইটো গুৰুত্বপূৰ্ণ মই এই বুলি কালি এজন মোৰ বিশেষ মই এজন সাংবাদিকক মই অনুৰোধ কৰিছো আপোনাৰ হয় বুজিছো আপোনাৰ কথাখিনি ইতিমধ্যে আপোনালোকে দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৈ যোৱা বহুখিনি কথা গম পালে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ হিচাপে নহয় তেওঁ এটা নিজৰ পৰিচয় আছে যিটো পৰিচয়ৰ বিষয়ে আপোনালোকে এইটো অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব দা আকাশ দেন প্লাছত গৈ পিনি আপোনালোকে চাব পাৰিব ধুনীয়া এটা সাক্ষাৎকাৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিছে বহুখিনি কথা জানিব পাৰিব দিগন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ বিষয়ে আশা কৰিছো আপোনালোকৰ অনুষ্ঠানটো শেষলৈকে চালে আৰু চাই পিনি ভাল পালে সুন্দৰ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ